বুজা আমাক দি থৈ গ'ল জীৱনটোৰ কাৰণে। অহনীয় এটা খবৰ, এনেকুৱা মৰ্মান্তিক খবৰ পাম বুলি কোনোদিন ভবা নাছিলোঁ। কালি আহিছে আমাৰ ঘৰলৈ, আমাৰ পৰা বিদায় লৈ গৈছে যে কালি ৰাতিপুৱা 3টাতে যাম, এতিয়া পাতি দৰঙত যাম শহুৰৰ ঘৰ, তাৰ পৰা ৰাতিপুৱা 3টাতে যাম। মানা কৰিছোঁ 3টাত যাব নালাগে, 4:30 মানত যাবা, অলপ পোহৰ হ'ব, ৰাস্তাই ঘাটে মানুহ পাবা, বিপদ আপদৰ কথা আছে। মোৰ মুখেৰে সেই কথাষাৰ ওলাইছিল, কিন্তু বিপদ আপদৰ কথা আছে, 4:30 মানত যাবা তোমালোকে, এদিন স্কুল ক্ষতি হ'লে একো নহয়। এনেকৈ বাৰু চাওঁ বুলি কৈ গৈছে। আমি সিহঁতৰ পিছে পিছে গৈছোঁ, আমাক গেটখনৰ পাৰ হ'ব দিয়া নাই। আকৌ গেটখন বন্ধ কৰি দিছে, দি সিহঁত ওলাই গৈছে, আকৌ সোমাই আহিছে, কৈছে আজি এটা কথা পাহৰিলোঁ, তহঁতক সেৱা কৰা নহ'ল। প্ৰত্যেকবাৰ আহিলে আমাক সেৱা কৰি যায়, কালি গেটৰ মুখতে সেৱা কৰি গৈছে। নেদেখাৱালে বিদায় লৈ লৈ গৈছে, কি ক'ম আৰু। শনিবাৰে